আকাশবাণী গুৱাহাটী কথা শিল্প এই অনুষ্ঠানত প্ৰচাৰ কৰি থকা হৈছে ডক্টৰ ৰুবুল মাউতৰ মোৰো এটা সপোন আছে গ্ৰন্থখনিৰ ধাৰাবাহিক পাঠ ঝুনা কংকন ভূঞাৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ আজি এয়া পঞ্চম খণ্ড মোৰো এটা সপোন আছে। এদিন দেউতাই কৈলাশপুৰ এমই স্কুলত মোৰ নাম লগাই থৈ আহিলগৈ। মাঘ বিহু যোৱাৰ পাছতে মই স্কুল যাবলৈ আৰম্ভ কৰিলোঁ। স্কুললৈ যোৱাত মোৰ সংগী আছিল ককাই আৰু আমাৰ ঘৰৰ ওচৰৰ দুটামান ল'ৰা। খৰালিৰ দিনত স্কুললৈ যোৱাৰ সমস্যা নাই। আমাৰ গাঁৱৰ সন্মুখৰ পথাৰখন পাৰ হ'লেই স্কুল পাওঁ। পথাৰৰ মাজেৰে পোনাই গ'লে আধা ঘণ্টাতে স্কুল পাওঁগৈ। কিন্তু বাৰিষাৰ দিনত ফেনে ফুটুকাৰে ভৰি থকা পথাৰখন পাৰ হৈ যাব নোৱাৰি। সেয়েহে গাঁৱৰ মাজৰ একা বেকা মূল পথেৰে যাব লাগে। এনেকৈ গ'লে প্ৰায় এঘণ্টামান লাগিছিল। আমাৰ শ্ৰেণীৰ প্ৰায় সকলো ল'ৰা-ছোৱালীয়ে খোজকাঢ়ি স্কুললৈ গৈছিল। এক বা দুয়েহে চাইকেলেৰে গৈছিল। নীলা হাফ পেণ্ট, বগা চাৰ্ট, উদং ভৰি, হাতত 5টা শ্ৰেণীৰ কিতাপ আৰু বহি লৈ পুৱা 9 বজাৰ পৰা শাৰী শাৰীকৈ ল'ৰা-ছোৱালীবোৰ স্কুললৈ গৈছিল। স্কুল আৰম্ভ হৈছিল 10 বজাৰ পৰা। আমাৰ শ্ৰেণীত মাত্ৰ এটি ছাত্ৰইহে ভৰিত জোতা পিন্ধিছিল। কিতাপ বহীবোৰ কঢ়িয়াইছিল এটা পিঠি বেগত। এই ছাত্ৰটিৰ দেউতাকে হেনো চাকৰি কৰিছিল। তেহে সিহঁতৰ জোতা বেগ কিনাৰ সামৰ্থ্য আছিল। আমাৰ পঞ্চম শ্ৰেণীত 50টিমান ছাত্ৰ-ছাত্ৰী আছিল। সৰহ সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে আহিছিল কৈলাশপুৰৰ পৰা। আমাৰ গাঁৱৰ ছাত্ৰ-ছাত্ৰী বেছি নাছিল। আমাৰ গাঁৱৰ অধিকাংশ ল'ৰা-ছোৱালীয়েই স্কুললৈ যোৱা নাছিল। শ্ৰেণীকোঠাটোৰ এফালে ল'ৰাবোৰ, আনফালে ছোৱালী বহিছিল। দীঘল দীঘল বেঞ্চবোৰত এখনতে 5টিকৈ বহিব পৰা। স্কুলঘৰৰ বেৰবোৰ সম্পূৰ্ণকৈ সজা নাছিল, আধালৈকেহে আছিল। তদুপৰি খিৰিকীবোৰ সদায়ে খোলা থাকিছিল। বাৰিষাৰ দিনত স্কুলৰ দুৱাৰ ভাঙি শ্ৰেণীকোঠাত গৰু সোমাই ৰাতি ৰাতি থাকিছিল। আমি পুৱা শ্ৰেণীকোঠা চাফা কৰাৰ পাছতহে পাঠদান আৰম্ভ হৈছিল। প্ৰত্যেক দিনাই পুৱা 9:45 প্ৰাৰ্থনা আৰম্ভ হৈছিল। দহ বজাত আৰম্ভ হৈছিল পাঠদান। দুপৰীয়া 12 পৰা 12:30 বজালৈকে জিৰণিৰ সময় আছিল। তাৰ পাছত 3 বজাত স্কুল ছুটি হৈছিল। পঞ্চমৰ পৰা 10ম শ্ৰেণীলৈকে প্ৰত্যেক বছৰেই মই শ্ৰেণীটোত প্ৰথম হৈ উত্তীৰ্ণ হৈছিলোঁ। সেই হেতুকে শিক্ষকসকলে মোক বৰ মৰম কৰিছিল। আমাৰ ঘৰৰ অৱস্থা একেবাৰে বেয়া হোৱাৰ বাবে 7ম শ্ৰেণীৰ জিলাভিত্তিক বৃত্তি পৰীক্ষাত মোৰ পৰীক্ষাৰ মাচুল ৰেহাই দিয়া হৈছিল। আচৰিত ধৰণেৰে এই সময়ছোৱাত মোৰ পঢ়াৰ প্ৰতি ধাউতি ইমানেই বাঢ়িছিল যে পৰীক্ষা আহিলেই মোৰ মন ৰোমাঞ্চিত হৈ উঠিছিল। এই সময়ছোৱাত প্ৰতিটো বিষয়ৰ প্ৰতিটো পৰীক্ষাত লাভ কৰা নম্বৰবোৰ মোৰ এতিয়াও জল পটপটকৈ মনত আছে। শ্ৰেণীকোঠাত শিক্ষকসকলে বাকী ছাত্ৰ-ছাত্ৰীসকলক পঢ়াত উদগনি দিবলৈ প্ৰায়ে কৈছিল, চাচোন, ৰুবুলে ইমান দুখীয়া ঘৰৰ পৰা আহিও পৰীক্ষাত ইমান নম্বৰ পায়, তহঁতে কিয় নাপাবি? এদিন
হিন্দীৰ শিক্ষকে পৰীক্ষাৰ বহি উভতাই দিওঁতে সপ্তম শ্ৰেণীত পঢ়া ককাইক জেওৰা খুটি ভাঙি হাতত কোব দি কৈছিল, ঐ ভাইৰে ইমান নম্বৰ পায় আৰু তোৰ লাজ নালাগে ইমান কম নম্বৰ পাবলৈ? হা মই ষষ্ঠ শ্ৰেণীত থাকোঁতে এদিন অংকৰ ছাৰে হঠাৎ আহি নিৰ্দেশ দিলেহি যে মই দশম শ্ৰেণীৰ কোঠালৈ যাব লাগে। মোৰ আচৰিত হোৱাৰ পাল। মই নুবুজাৰ দৰে ছাৰৰ মুখলৈ চালোঁ। ছাৰে ক'লে, মোৰ সৈতে আহচোন। উপায়ন্তৰত মই ছাৰৰ পিছ ললোঁ। ভিতৰি ভিতৰি ভয় খালোঁ। মোক শাস্তি দিব বিচৰা নাইতো। স্কুলঘৰৰ একেবাৰে অন্যটো মূৰত দশম শ্ৰেণীৰ কোঠাটো। গৈ পাওঁ মানে মোৰ বুকু দুৰু দুৰু কঁপিবলৈ ধৰিলে। ভীতি আৰু উত্তেজনাত দশম শ্ৰেণীৰ কোঠাত সোমালোঁ। ছাৰে শ্ৰেণী কোঠাত থকা ছাত্ৰ ছাত্ৰীৰ উদ্দেশ্যি ক'লে, বৰ্ডত থকা অংকটো ৰুবুলে কৰি দিব। মই শংকিত হৈ উঠিলোঁ। দশম শ্ৰেণীৰ পাঠ্যপুথিৰ এটা অংক কৰাটো ষষ্ঠ শ্ৰেণীৰ এটা ছাত্ৰৰ বাবে কেনেকৈ সম্ভৱ? কিন্তু নিৰ্দেশ দি ছাৰ ওলাই গ'ল। মই বন্দী হৈ ৰলোঁ দশম শ্ৰেণী কোঠাত। মোৰ সন্মুখত এখন বৃহৎ ক'লা বৰ্ড। মোৰ পিছফালে শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল। এই ছাত্ৰ ছাত্ৰীসকলৰ মাজতে কোনোবা কোণত বহি আছে মোৰ নিজা বাইদেউ। পিছফালৰ পৰা দুটামান ছাত্ৰই চিঞৰিছিল, হ'ব হ'ব, নোৱাৰা যদি যা গৈ যা। মই বৰ্ডত পাতি থৈ দিয়া অংকটোলৈ চাইছোঁ। পাৰিমনে? মোৰ মগজুত দেখোন একোকে সুমোৱা নাই। চব খেলি মেলি লাগি গৈছে। আৰু হঠাৎ মোৰ মনত পৰি গ'ল, কেইদিনমানৰ আগতে গণিতৰ পাঠত শিকোৱা অংকটোৰ ফৰ্মুলাটো মনত পৰি গ'ল। পুৰণৰ এই নতুন সূত্ৰটো কিছুদিনৰ আগতেহে শিকাইছিল ছাৰে। মই তৎক্ষণাত বৰ্ডত অংকটো কৰি শ্ৰেণীকোঠাৰ পৰা ওলাই দৌৰিবলৈ ধৰিলোঁ। ষষ্ঠ শ্ৰেণীৰ কোঠাৰ ফালে দৌৰি যাওঁতে গোটেই স্কুলখনৰ ছাত্ৰ ছাত্ৰীয়ে দুৱাৰ খিৰিকীৰ মুখত জুম বান্ধি মোলৈ চাই আছিল। দুপৰীয়া পানী খোৱা ছুটীৰ সময়ত মই শ্ৰেণীকোঠাৰ এচুকত বহি আছিলোঁ। ওপৰৰ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীবোৰে মোক চাবলৈ আমাৰ শ্ৰেণীকোঠালৈকে আহিছিল। বাইদেউৰ লগৰবোৰ আহি কৈছিল, এই চাওঁ চাওঁ মাতুৰ ভায়েক কোনটো চাওঁ, কোনটো চাওঁ। মই লাজত সেমেনা সেমেনিকৈ চুক এটাত বহি আছিলোঁ। মোৰ ভয় হৈছিল, অংকৰ উত্তৰ যদি ভুল হয় তেন্তে ছাৰে আহি মোক শাস্তি দিব। কিন্তু সেইদিনা ছাৰ আমাৰ শ্ৰেণীকোঠালৈ দ্বিতীয়বাৰ অহা নাছিল। স্কুল ছুটি হোৱাত মই দৌৰা দৌৰিকৈ পথাৰৰ মাজেৰে ঘৰলৈ গৈছিলোঁ। ৰাতি শোৱাৰ পৰত দেউতাই মাক কৈছিল, আজি সৰুদৈয়ে দশম শ্ৰেণীত গৈ অংক কৰি থৈ আহিল। এদিন ই মেট্ৰিক পাছ কৰিবই চাবি। আমাৰ বংশৰ প্ৰথম মেট্ৰিক পাছ হ'ব। সেই বছৰ স্কুলৰ বাৰ্ষিক ক্ৰীড়া সপ্তাহৰ সমাৰোহত আমাৰ অংকৰ ছাৰে মোক স্কুলখনৰ শ্ৰেষ্ঠ ছাত্ৰ হিচাপে ঘোষণা কৰিছিল। ইতিমধ্যে আমি ডাঙৰ হৈ অহাৰ লগে লগে আমাৰ ঘৰত খাৱৰীয়াৰ সংখ্যা বৃদ্ধি হ'ল। আমি 5টি ল'ৰা ছোৱালীৰে ঘৰত মুঠ প্ৰাণীৰ সংখ্যা 9টি। মা দেউতা, আইতা আৰু সৰু পেহী। ককা অকন্তীয়ে হাবি ভাঙি খুলি থৈ যোৱা আটাইখিনি মাটিতে দেউতাই খেতি কৰিব নোৱাৰিছিল। কেইবিঘামান মাটি আছিল অতি দ, য'ত পৰ্যাপ্ত পৰিমাণে দল ঘাঁহ উপজাৰ বাবে এইখিনিত দেউতাই অকলে খেতি কৰিব নোৱাৰিছিল। অন্যহাতে তিনিআলি নগাঁৱৰ সীমাত থকা মাটিখিনি আছিল অতি বাম চানিকীয়া। সেই হেতুকে ইয়াতো ধান খেতি ভাল নহৈছিল। এই মাটিখিনি ঘৰৰ পৰা কিছু নিলগত থকাৰ বাবে অন্য খেতি কৰিবৰ বাবেও অসুবিধা হৈছিল। 2-এবছৰমান খেতিৰ বাবে ঘৰত হালোৱা ৰখা হৈছিল। কিন্তু হালোৱাৰ বাবদ বছৰেকত 2 বিঘা মাটিৰ ধান দিব লাগিছিল। ঘৰৰ মাটিৰ খেতিৰে বছৰটোৱেই খাবলৈ নহয়গৈ। তাতে যদি 2 বিঘা মাটিৰ ধান হালোৱালৈ যায় তেন্তে আমি 9টি প্ৰাণীয়ে কেনেকৈ বৰ্তি থাকিম? ফলত হালোৱা ৰখাটো দুৰূহ হৈ আহিছিল। ঘৰৰ আৰ্থিক অৱস্থা দিনক দিনে বেয়াৰ ফাললৈ যোৱাত ককাই আৰু মোৰ ওপৰত দায়িত্ব আহি পৰিছিল। কণ আৰু মোন তেতিয়াও পথাৰত খেতি কৰিব পৰা হোৱা নাই। পৰিস্থিতিয়ে বাধ্য কৰাত কান্ধত তুলি ল'ব লগা হৈছিল ঘৰ চলোৱাৰ আংশিক দায়িত্ব। এই যাত্ৰাত সহযোগী আছিল দেউতা আৰু ককাই। যাত্ৰা আৰম্ভ হৈছিল মই 4ৰ্থ-5ম শ্ৰেণীত থাকোঁতেই। এতিয়া সেই দিনবোৰলৈ ঘূৰি চালে অবিশ্বাস্য যেন লাগে। 9-10 বছৰীয়া ল'ৰা দুটাই পথাৰত হাল কোৰ বাই কেনেকৈ ঘৰ চলোৱাৰ দায়িত্ব ল'ব পাৰে?
আজিকালি কেতিয়াবা ঘৰলৈ গ'লে পথাৰত ঘূৰি ফুৰা কণ কণ ল'ৰা ছোৱালীবোৰ দেখিলে মোৰ শৈশৱলৈ মনত পৰে এবাৰ ৪ৰ্থ শ্ৰেণীত পঢ়ি থাকোঁতে স্কুলৰ দ্বিতীয়জন শিক্ষক ইন্দ্ৰ ছাৰে শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক কৈছিল, ৰুবুলে বুবুলে পথাৰত খেতি কৰি দেউতাকক সহায় কৰি দিয়ে, সেয়েহে পঢ়িব পাৰে। ঘৰৰ দায়িত্বৰ লগতে পঢ়াৰ দায়িত্বও বজাই ৰাখে, আৰু তহঁতে একোকে নকৰ, সেয়েহে পঢ়িব নোৱাৰ। কোৱা শুনিছিলোঁ আমাৰ গাঁৱৰ মোৰ সমনীয়া ল'ৰাবোৰক হেনো মাক দেউতাকহঁতে গালি দিছিল। তহঁতে জীৱনত উন্নতি কৰিবলৈ সৰু দৌ ডাঙৰ দৌৰ ভৰিৰ তলেৰে পাৰ হৈ আহিব লাগিব, বুজিছনে নাই? মই এইটো কথা ক'ব খোজা নাই যে আমাৰ শিশু মনত দায়িত্ববোধৰ জ্ঞান উদিত হৈছিল। আচলতে আমাক পৰিস্থিতিয়েহে ঘৰৰ দায়িত্ব ল'বলৈ বাধ্য কৰাইছিল। আমি কাম নকৰিলেই নহয়, ঘৰৰ ধানেৰে বছৰটো নোজোৰে। আচলতে কাম কৰিও কেতিয়াবা বছেৰেকৰ ১-২ মাহ খাবলৈ নোজুৰিছিল। গাঁৱৰ মানুহৰ সম্পদ ভঁৰাল বুলিবলৈ কেৱল ধানমুঠিয়েই। তেনেক্ষেত্ৰত ধানমুঠি নোহোৱা মানেই আতংক। পেটত গামোচা বান্ধি থকা মানুহেহে হৃদয়ংগম কৰিব পাৰিব সেই আতংকৰ গম্ভীৰতা। সেয়া যি কি নহওক, সেই যে কিশোৰ বয়সতে কান্ধত নাঙল লৈ পথাৰলৈ ওলাই গৈছিলোঁ, সেই কথাটোৱে মোক জীৱনৰ এক অপৰিহাৰ্য কৰ্তব্যক শিকাই থৈ গৈছিল। দায়িত্ব অৰ্থাৎ ৰেছপনচিবিলিটি। যি ল'ৰা ছোৱালীয়ে হাজাৰ প্ৰতিকূলতাকো নেওচি দায়িত্ব সহকাৰে নিজৰ কৰ্তব্য কৰি গৈছে, তেওঁলোকেই মানৱ সমাজৰ আচল সম্পদ। তেওঁলোকৰ উন্নতি নোহোৱাৰ মানে নাই। জীৱনৰ দুৰ্যোগৰ মুহূৰ্ত এই গভীৰ সত্য ফাঁকিকে মই বাৰে বাৰে আওৰাবলৈ চেষ্টা কৰিছোঁ আৰু ভৱিষ্যতেও কৰিম বুলি স্থিৰ কৰিছোঁ। প্ৰতিনিয়ত আমাৰ জীৱন আৰম্ভ হৈছিল ব্ৰহ্মপুৱাতে। ৪ বজাৰ আগতেই পথাৰলৈ হাল নিব লাগে। বাহিৰত তেতিয়াও আন্ধাৰ। খেতিৰ সময় আৰম্ভ হয় ঠিক বহাগ বিহুৰ আগে পিছে। অৱশ্যে আৰম্ভণিৰ দিনকেইটাত পথাৰলৈ ব্ৰহ্মপুৱাতে হাল নিব নালাগে। জেঠ আহাৰৰ পাছত যেতিয়া খেতি ভৰপক হয়, তেতিয়াহে ইমান পুৱাতে হাল নিব লাগে। মাটি একেখিনিয়েই, কিন্তু খেতি কৰিছিলোঁ 2বাৰ। প্ৰথমবাৰ ঠিক বহাগৰ আগে পিছে। এনে আগতীয়া খেতিৰ ধান আহাৰ শাওনত ডাবৰ হয়। তাৰপিছত আৰম্ভ হয় দ্বিতীয়টো খেতি, শালি খেতি। 2বাৰ খেতি কৰিলেও ধানে বছৰটো নাযায়। এবাৰ কৰিলেতো কথাই নাই। বহাগ জেঠত আই আৰু বিহাৰীৰ দৰে আগতীয়া ধান খেতি আমাৰ গোটেই গাঁওখনেই কৰিছিল। কঠীয়া ৰোৱাৰ পাছতেই ধান ৰখাৰ দিনবোৰ আহিছিল। জেঠ মাহত গৰু উদং হৈয়ে থাকে, সেয়েহে ৰোৱা মাটিবোৰত ৰখীয়া থাকিব লাগে। নহ'লে গৰুৱে আৰু খেতি কৰি নথয়। আমি পথাৰত সৰু এটা চালি দিয়া ঘৰ সাজি লৈছিলোঁ গৰু ৰখাৰ উদ্দেশ্যে। জেঠ মাহৰ প্ৰখৰ ৰ'দ অথবা বৰষুণৰ পৰা বাচিবলৈ চালিঘৰৰ বিকল্প নাই। আমি চালিঘৰতে বাঁহৰ এখন চাং সাজি লৈছিলোঁ, যাতে ৰোৱা ৰখোঁতে অলপ জিৰাই ল'ব পাৰি। আমি পাল পাতি পাতি চালিঘৰলৈ গৈছিলোঁ। পুৱা ৮-৯ মান বজালৈকে মই বা ককাই, ৯ বজাৰ পৰা সৰু পেহী, তাৰ পাছত আইতা বা দেউতা বা মা। ঘৰৰ কামত ব্যস্ত থকাৰ বাবে মা বৰকৈ চালিঘৰলৈ নগৈছিল। পাছত স্কুলৰ পৰা আহি ভাতমুঠি খায়েই আমি আকৌ চালিঘৰলৈ দৌৰিছিলোঁ। সন্ধিয়া যেতিয়া চৰণীয়া গৰুবোৰ ঘৰা-ঘৰি গৈছিলগৈ, তেতিয়াহে আমাৰ দিনটোৰ ৰোৱা ৰখাৰ পৰ্ব শেষ হৈছিল। কষ্ট তেনেকৈ নাছিল, কেৱল গৰুৱে যাতে ৰোৱা খাব নোৱাৰে তাৰ দায়িত্ব ল'ব লাগিছিল। আমাক চালিঘৰতে পঢ়ি থাকিবলৈ উপদেশ দিয়া হৈছিল। মায়ে কৈছিল, কিতাপ বহি লৈ যা, পথাৰতে পঢ়িবি। গৰু ৰখাৰ পাছত পথাৰৰ মাজত কিতাপ পঢ়াটো প্ৰায় অভ্যাসত পৰিণত হৈছিল। বিশেষকৈ পাঠ্যপুথিৰ কিতাপ নহয়, বাহিৰা কিতাপ, যিবোৰ কিতাপ লুকাই চুৰকৈ পঢ়িবলগীয়া হৈছিল। মই ৮ম-৯ম শ্ৰেণীত থাকোঁতে চালিঘৰতে মহাভাৰত, ৰামায়ণ, সুৰুজমুখীৰ স্বপ্ন, ডাৱৰ আৰু নাই আদি গ্ৰন্থবোৰ পঢ়ি অতাইছিলোঁ। ৯ম-১০ম শ্ৰেণীত থাকোঁতে আহাৰ শাওণ মাহত পথাৰত গৰু চৰাবলৈ যাওঁতে বিস্ময় তৃষ্ণাতুৰ জাতীয় আলোচনীবোৰৰ প্ৰেম ৰহস্যৰ গল্প কাহিনীবোৰ বৰ মনোযোগেৰে পঢ়িছিলোঁ। পথাৰৰ মাজত পঢ়াৰ কিছুমান সুবিধা আছিল। প্ৰথম, নিৰ্জন ঠাই হোৱাৰ হেতুকে কোনেও আমনি নিদিছিল। বতাহৰ হৌ-হোৱনি আৰু গৰুৰ হেম্বেলনিৰ বাদে কাৰোৰে মাত শুনা নগৈছিল। পুৱাৰ সময়খিনিত অৱশ্যে হাল বাই থকা হালোৱাৰ মাত বতাহত ভাহি আহিছিল, ঠিক কেকাই থকা মানুহৰ দৰে ঘূৰ বাহিৰ জাতীয় শব্দবোৰ। দ্বিতীয়, নিজৰ ইচ্ছা অনুসৰি পঢ়িব পৰা গৈছিল। অৱশ্যে পথাৰত পঢ়াৰ বেয়া দিশো আছে, যেনে কোমল মলয়া বতাহে টোপনি আনি দিছিল। দেউতাই পথাৰৰ মাজত পঢ়াৰ উপকাৰৰ কথা সোঁৱৰাই দিছিল। কৈছিল, আমাৰ গাঁৱৰ যে ৰোহিণীক দিলীপে
পথাৰৰ চালিঘৰত পঢ়ুৱাই মেট্ৰিক পাছ কৰোৱালে। মই অনুপ্ৰাণিত হৈ উঠিছিলোঁ। এদিন ময়ো মেট্ৰিক পাছ কৰাৰ স্বপ্নত বিভোৰ হৈ পৰিছিলোঁ। আমাৰ শিশু শৰীৰৰ বাবে আটাইতকৈ কঠিন দিনকেইটা আছিল আহাৰ, শাওণ, ভাদ মাহ। ইতিমধ্যে প্ৰথমটো আগতীয়া ধান খেতি শেষ হোৱাৰ পাছত দ্বিতীয় শালিলাহী খেতিত নামিবৰ হৈছিল। খেতিৰ ভৰপক সময়ত আমি, ককাই আৰু মই পুৱা 4 বজাতে হাল লৈ যাওঁ। পিছে পিছে দেউতা যায়। দেউতাই পুৱাই উঠি তামোল দুখনমান হাঁচতিত বান্ধি মুখত এখন সুমুৱাই লয়, মানে আমি পথাৰ পাওঁগৈ। আমাৰ গৰু আছিল দুহাল। এহাল দেউতাই বাই, আনহাল মই আৰু ককাইদেৱে সলনিকৈ বাইছিলোঁ। হাল নোবোৱাটোৱে পথাৰত কোৰ মাৰিব লাগে। আঁচ কোৰ, আলিৰ পাৰ, পথাৰৰ মাটিৰ চুক কোনবোৰ কুৰি দিব লাগে। মাটিত 4 চহ পৰাৰ পাছত আলিবোৰ বোকা মাটিৰে লিপি দিব লাগে, যাতে বন গজিব নোৱাৰে। 5 চাহত ৰুবলৈ দিয়া হয়। ৰুবলৈ দিয়াৰ দিনত দেউতাই কঠীয়া আনে, আমি বিলাই দিওঁ। আমাৰ বয়স 9-10 বছৰ হৈ থাকোঁতে আমি কঠীয়াৰ ভাৰ বৈ অনাটো আমাৰ দায়িত্বত পৰিছিল। 9 বজাৰ আগে আগে হাল সামৰি স্কুললৈ দৌৰোঁ। যোৱাৰ আগে আগে মায়ে গৰম পানীৰ সৈতে কল, গুড়, কঁঠাল গুটি খাবলৈ দিয়ে। মোৰ বাবে আটাইতকৈ প্ৰত্যাহ্বানৰ দিনবোৰ আছিল দ মাটিত হাল বোৱা দিনবোৰ। আমাৰ কেইবা বিঘাও দ মাটি আছিল। তাত দল ঘাঁহ গজাৰ বাবে হাল বোৱাটো অতি দুঃসাধ্যৰ কাম আছিল। মাটিবোৰত প্ৰায় একঁকাল পৰ্যন্ত পানী আছিল। মাটিৰ তলিত দল ঘাঁহবোৰ প্ৰথিত হৈ আছিল। অতি ঘনকৈ ঘাঁহবোৰ গজাৰ বাবে মাটিত নাঙলৰ চাপ নবহিছিল। তদুপৰি দল ঘাঁহবোৰ নাঙলত লাগি ধৰিছিল আৰু প্ৰতি মিনিটে মিনিটে ঘাঁহবোৰ নাঙলৰ পৰা আঁতৰাব লাগিছিল। হাল জোৰাৰ কেইমিনিটমানৰ পিছতে মই অৱশ হৈ পৰিছিলোঁ। নাঙল দাঙি জাবৰ আঁতৰোৱাটো মোৰ বাবে দুঃসাধ্য হৈ পৰিছিল। কিন্তু দেউতাৰ ৰঙা চকুলৈ ভয় কৰি একো ক'বও নোৱাৰিছিলোঁ আৰু বাধ্য হৈ দেউতাৰ পিছে পিছে হাল বাই থাকিছিলোঁ। দেউতাই হাল বাই থাকোঁতে হাতত এখন মেচিদা লৈ ফুৰিছিল, নাঙলত লাগি ধৰা দল ঘাঁহবোৰ কাটিবলৈ। মাজে মাজে দেউতাই হাল ৰখাই মোকো সহায় কৰি দিছিল, নাঙলত লাগি ধৰা জাবৰবোৰ কাটি কাটি। এইদৰে 3 চাহমান বোৱাৰ পিছত হাতেৰেই দলবোৰ টানি পাৰলৈ উঠোৱা হৈছিল। তেহে এই মাটিত কঠীয়া ৰুব পৰা হৈছিল। বন্ধ পানী থকাৰ কাৰণে এই ঠাইত জোক প্ৰচুৰ পৰিমাণে আছিল। মায়ে জোকলৈ ভয় কৰিছিল। বৃহৎ বৃহৎ মহ জোকবোৰ পানীত আহি থকা দেখিলে মায়ে ভয়ত দৌৰি পাৰত উঠিছিলগৈ। ইমান কষ্ট কৰি ৰোৱাৰ পাছতো এই মাটিডোখৰত অতি কম পৰিমাণেহে ধান পোৱা গৈছিল, কাৰণ আকিশালী ধান গছবোৰ লহপহকৈ বাঢ়ি পানীতে পৰি নষ্ট হৈ গৈছিল। কথা শিল্প অনুষ্ঠানটিত শ্ৰোতাসকলে ডক্টৰ ৰুবুল মাউতৰ মোৰো এটা সপোন আছে গ্ৰন্থখনিৰ ধাৰাবাহিক পাঠৰ 5ম খণ্ডটি শুনিলে। পাঠ আগবঢ়ালে ঝুনা কংকন ভূঞাই। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে দেউতা ইন্দ্ৰজিৎ দাস, মা ৰুজি মুদৈ, শিক্ষক দুৰ্লভ কাঠাৰ, ইন্দ্ৰচাৰ যুৱৰাজ কুমাৰ দাস, হিন্দীৰ শিক্ষক ভাস্কৰজ্যোতি আচাৰ্য, অংকৰ ছাৰ হেমন্ত চাবুকধৰা, 10ম শ্ৰেণীৰ ছাত্ৰ কিশোৰজ্যোতি কলিতা, মাতুৰ বান্ধৱী প্ৰেৰণা খনিকৰ ৰুলিমণি শইকীয়া আৰু সমনীয়া ল'ৰাৰ মাতৃৰ চৰিত্ৰত সংগীতা শৰ্মা। শীৰ্ষগীতৰ কথা ইউৰেকা কাকতিৰ, সুৰ বৰষা বৰাৰ, কণ্ঠ সুকন্যা কাশ্যপ মহন্তৰ, সংগীত মনদীপ আৰু মনমিত মহন্তৰ, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। মোৰো এটা সপোন আছে গ্ৰন্থখনিৰ ধাৰাবাহিক পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একেই সময়তে।